নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজি আপোনালোকক এটা বিশেষ কথা ক'ব বিচাৰিছো যে মই একদিন মেজিক ভিডিঅ' দি আছিলো মাজে মাজে আৰু ভিডিঅ'ত ইমান দিন লাগিব পৰা নাই আৰু আজি ফাইনালি ভাবিছো এতিয়া ভিডিঅ' বনাম বুলি আৰু আজি ভিডিঅ'টো আপোনালোকে থাম্বনেলখন চাই গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত গম পাইছে যে পৰকীয়া প্ৰেম আচলতে আমাৰ অসমত ইমানেই পৰকীয়া প্ৰেম হৈ গৈছে কি কম আৰু একদম ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে আৰু বহুত দিন এনেকুৱা ধৰণৰ ভিডিঅ' মই আনা নাছিলোঁ আকৌ ভাবিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' আনিম আৰু আজি ভিডিঅ'টো মই বিশেষ নকওঁ এটা কল ৰেকৰ্ডিং শুনাম আপোনালোকক আৰু সেই কল ৰেকৰ্ডিংটো শুনাৰ পিছত নেক্সট ভিডিঅ'ত মই আপোনালোকক জনাম যে আচলতে কেনেকুৱা কি ধৰণৰ হৈছিল এই ঘটনাটো আৰু এটা কথা কৈ দিওঁ যে চাওক এনেকুৱা ধৰণৰ আৰু বহুত কিবা কিবি ঘটি আছে ঘটনা মই আচলতে ভিডিঅ' দিবহে পৰা নাই কাৰণ মই অকণমান বাহিৰা কিছুমান কামত মই লাগি আছিলোঁ আৰু চাওক কেইদিনমান আগতে আমি দেখা পাইছিলোঁ যে চানমাৰী বিহু কমিটিয়ে স্বনামধন্য শিল্পী দিগন্ত ভাৰতীক তেখেতক অসন্মান কৰিছিলে মঞ্চৰ ওপৰত আৰু গামোচাও দিছিলে তাৰ আগমুহূৰ্তত গামোচাও দিছিলে তাৰ পিছত আকৌ অসন্মান কৰিছে কিবা জাতীয় সাজপাৰ নিপিন্ধাৰ কাৰণে তাৰ ওপৰতো মই মাত মাতিম তাৰ ওপৰতো মই ভিডিঅ' বনাম আৰু বহুত জাগাত তেনেকুৱা হৈছে ধন্তি দাস বঙাইগাঁৱত আচলতে অনুষ্ঠান কৰিব গৈছিলে তাত আচলতে মিউজিকৰ বস্তু ভাঙি দিছে মাৰি মানে প্ৰহাৰ কৰিছে আৰু কমিটিয়েতো বহুত শিল্পীক আচলতে অসন্মান কৰিছে এনেকুৱাবোৰ ঘটনা আমাৰ এটা ট্ৰেণ্ড হৈ গৈছে তো ইয়াৰ ওপৰত মই আজি কথা নকওঁ নেক্সট ভিডিঅ'ত মই ইয়াৰ ওপৰত কথা কওঁ আজি যোনটো টপিক লৈ আহিছোঁ এইটো আপোনালোকক জাষ্ট মই ৰেকৰ্ডিংটো আজি শুনাব বিচাৰোঁ ৰেকৰ্ডিংটো এবাৰ শুনি লওক কি হৈছে আচলতে ঘটনাটো কওকচোন এই তুমি শুনাচোন কথা এটা কোৱা মই ভালকে পাতিম দেই কথাখিনি আজি নাই কথাটো কি পাতিম ৰ'বা মই কালি তোমালোকৰ ঘৰৰ মানুহখিনিৰ লগত মই কালি কথা পাতিলো দেই ঘৰৰ মানুহ এইবিলাকৰ লগত নাই মই তোমাৰ লগত কথা পতাৰ কাৰণে একেবাৰে ইচ্ছুক নহয় কেলে ইচ্ছুক নহয় পাতিব লাগিব চোৱা তুমি মোৰ মানুহজনক একেবাৰে মোৰ ছোৱালীজনীৰ পৰা তুমি মোৰ ছোৱালীজনীক একেবাৰে তুমি মোৰ ছোৱালীজনী একেবাৰে মানুহজনৰ পৰা কেলে আঁতৰাই লৈ গৈছা বাৰু কোৱাচোন কোনে কৈছে এইটো কথা মোৰ যে আজি কালিৰ পৰা যে ছোৱালীজনীলে না বাপেকে ফোন এটা কৰিছে না খবৰ এটা আজি জ্বৰ হৈছে কিবা হৈছে তুমিতো অন্ততঃ বুজাব পাৰা তাক ন তাই তোমাৰ লগত কথা পাতে তুমিতো ক'ব পাৰা যে এনেকে ছোৱালীজনীৰ লগত তুমিতো এবাৰ ভিডিঅ' কল কৰি চাব পাৰে নাই ছোৱালীজনী মই নকওঁ মই এটা সময়ত চব কৰিব দি পেলাই তাক তোমালোকৰ ওচৰলৈ যাবলৈও দিছিলো নহয় তাৰ পাছত মই কি তুমি কেলে মোৰ মানুহজনৰ আকৌ যে তুমি মোৰ মানুহজনৰ লগত আকৌ কেলে সোমালে সি যদি ভুল কৰিছে তুমিতো তাৰ পৰাতো আঁতৰিব পাৰা কোৰ্ট মেৰেজ কৰিছো গতিকে এতিয়া তোমাৰ মানুহজন কিবা মানুহজন এইবিলাক কথাক লৈ পেলাই মোক ফোন নকৰিবা তুমি কোৰ্ট মেৰেজ কৰিছা তোমাৰ কোৰ্ট মেৰেজৰ কোনো সাক্ষী প্ৰমাণ নাই তুমি কেলে মিছা কথা কৈছা তুমি কোৰ্ট মেৰেজ নাই কৰা তুমি অলৰেডি কোৰ্ট মেৰেজ নাই কৰা তোমালোকৰ ঘৰৰ মানুহো কৈছে কোৰ্ট মেৰেজ নাই হোৱা ঘৰৰ মানুহক জনাই মই কাম নকৰো তুমি ঘৰৰ মানুহক আৰে আকৌচোন সেইখিনি গোটেইখিনি মানুহৰ লগতেচোন আমাৰ মাইনাচোন কথা পাতিছে কোৰ্ট মেৰেজ তুমি নাই হোৱা তুমি মোৰ জীৱনটো কেলে ধ্বংস কৰিব আহিছা অন্ততঃ তুমি যদি এজনী মাইকী মানুহ হয় ছোৱালীজনীৰ জীৱনটোৰ কথা কিয় নাভাবা এবাৰ তুমি কি উদ্দেশ্যৰে মোক ফোন কৰিছা তোমাক উদ্দেশ্যে মোক ফোন কৰিছো যে মোৰ মানুহজনৰ লগত তুমি থাকা মেলা কৰা কি কৰা নকৰা এইবিলাক ভিডিঅ' ষ্টেটাছো লগাই থাকা মই এইবিলাক বা মানি লৈছো কিন্তু তোমাৰ উদ্দেশ্যটো হ'ল মোৰ মানুহটোৱে তোমাক বিয়া কৰাম বুলি কৈছে তুমি মোৰ মানুহজনলৈ আহিবা নেকি বিয়া কৰাম বুলি নহয় আমি হলোৱে আকৌ সেইটো বিয়া নাই হোৱা তোমালোকে বিয়া হোৱা নাই যদি মানে আছে তোমালোকে প্ৰমাণ দেখুওৱা বিয়া হলা যদি তুমি ইমান এজনী মাইকী মানুহ ইমান অন্তৰ তুমিও এজনী মাইকী মানুহ তুমি এজনী জীয়ৰী ছোৱালী হয় এজনী ছোৱালী আৰু এজনী মাইকী থকা মানুহ তুমি ইমান আহিব বিচাৰিছানে তুমি যে কৈছা মোক ভালকে কথা পাতিবলৈ ফোন কৰিছো সেইটো কথা কোৱা ইমান তৰ্ক বিতৰ্ক মই তৰ্ক বিতৰ্ক নাই মই ভালকে কৈছো তোমালোকৰ বিয়া আইনগতভাৱে বা কিবা মই কি বিচাৰিছো যে মোৰ ছোৱালীজনী আৰু বাপেকে আমি তিনিটাই থাকো তুমি মোৰ মানুহজনৰ পৰা আঁতৰি যোৱা যদি কিবা বুজা পৰামৰ্শ হ'ব লাগে চাৰিটাই কথা পাতি বহি ল'ম ভালকে বহি কথা পাতিম এনেকেও যদি তুমি নহয় অন্ততঃ কি মোৰ মানুহজনে মোৰ নামত লোৱা মাটিখিনিও যদি বেলেগৰ নামলৈ যদি মানি লৈছিলো সঁচা বুলি মানি লৈছিলা তোমাৰ চিয়া নামিখিনি আমি সঁচা বুলি মানি লৈছিলো তুমি তাত সোমাবই নালাগে মোৰ মানুহজনৰ লগত তুমি কেলে সোমাই আছা তুমি এৰি দিব এজনী জীয়ৰী ছোৱালী তুমিতো বেলেগ মানুহ ৰ'বা তাৰপিছত সি যেতিয়া ঘৰলৈ গ'ল ঘৰলৈ যোৱাৰ পিছত বেটীৰ লগত সি মোক কথা পাতা দিছে তেতিয়া তুমি বেকগ্ৰাউণ্ডত কি কৈছা ৰেণ্ডিৰ লগত কিয় কথা পাতিব দিছা সি আজিলৈকে ৰেণ্ডিগিৰি কৰি মোক এক পইচাও দিয়া নাই তুমি যদি হোটেলত থাকা কৰবাত থাকাকে গৈ মোৰ মানুহটো মইতো অথচ গম নাপাওঁ আনকি তুমি এনেকেচোন মোৰ মানুহজনৰ লগত থকা ফটো ষ্টেটাছত সেই চুলি ঘঁহাই থকা সেইবিলাক যদি সঁচা ভাল পায় সেইবিলাক বাইদেউহঁতেও দেখিছে গোটেই নবৌহঁতেও দেখিছে সেইবিলাক তুমি কি মই বেয়া নাপাওঁ নহয় মই নিজে মানুহজন বুলি সেনেকে নিদিয়ে ন আমিও চোন মাইনাও চোন মোক বহুত মৰম কৰে মোক বহুত তেতিয়াহ'লে মই ষ্টেটাছত ফালি দেখাম নেকি এনেকুৱা সেইবিলাকতো এজনী জনা বুজা মানে তেতিয়াহ'লে
পৃথিৱীৰ মানুহে সাংসাৰিক মানুহে এনেকুৱা কাম কৰি মই তোমাক এটাই অনুৰোধ জনাইছো যে মাইনা আৰু মোৰ জীৱনৰ পৰা তুমি আঁতৰি যোৱা আৰু এটা কথা তুমি এটা কথা মাইনাক বুজোৱা যে আজিৰ দিনত ছোৱালীজনী আজি বেমাৰ হৈ আছে জ্বৰ হৈ আছে তাক কোৱা যে জ্বৰ হৈ আছে কথা মই কৈ পেলাই যেতিয়া তুমি শুনা যেতিয়া সি হস্পিটেলত আছিলে হস্পিটেলত থাকোতে তুমি মোক যিমান লেতেৰা মাতি কথা পাতিছা আৰু তেতিয়াই মই তোমাক কৈছো যে চোৱা আজিৰ পিছত সেই মানুহজনক তোমাক মই গতালো আজিৰ পিছত যাতে সেই মানুহজনৰ লগত তুমি কেতিয়াও 2 নম্বৰী কাম নকৰিবা মানুহজনক বেয়া পথে নচলাবা শুনি লোৱা তাৰপিছত সেই দিন ধৰি পেলাই আজিলৈকে তুমি যোৱা অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা কিবা উলিওৱা ইনভেষ্টিগেট তোমাৰতো বহুত ডাঙৰ মানুহৰ লগত চিনাকি আছে গতিকে অল অভাৰ কল ৰেকৰ্ডিং উলিওৱা তাৰ বেমাৰ হোৱা দিন ধৰি আজি পৰ্যন্তলৈকে আজি নহয় তুমি সিদিনা মোক ফোন কৰা পৰ্যন্তলৈকে মই তাক এটা ফোন এটা মেছেজ মই নাই কৰা যদি কেনেকে মোৰ মানুহজনে কৈছে কেনেকে তুমি হোটেলত থাকা আৰু দুইটা লগ হৈ হোটেলত থাকা আৰু ৰঙিয়াত কেনেকে হেৰি ৰঙিয়াত অধিৱেশন কেনেকে মই যোৱা নাই ভাই তুমি 100 বাৰ মিছা কথা নকবা সিহঁতৰ বায়েকহেঁতে চবেই কৈছে যে তুমি মই প্ৰমাণ দিছো সেই ৰিলছটোত মই মাইনাক মাত মই আজি 12 বছৰ ভাল পাই বা বিয়া পাতি অহা মানুহজন যে এজন মোৰ মানুহজনৰ মাতটো মই বুজি পাবলৈ 12 বছৰ ভাল পাইছে ভগৱানৰ সাক্ষী আছে সেই মাতটো চবেই সিহঁতৰ বায়েকহেঁতক চবকে শুনাইছো এইটো মাইনা মাতেই হয় চবেই কৈছে যে এইটো মাইনা মাত হয় বুলি আৰু কেনেকে নহয় বুলি কবা তুমি কোৱাচোন আৰু যি নেকি মোৰ মানুহজনে প্ৰমাণ দিলে যে তাইৰ লগত মই থাকো মেলো হয়তো যদি তোমাৰ যদি যদি একো কানেকশ্যনে নাই কেনেকে লগে লগে তুমি কল ৰেকৰ্ডিংটো মানুহজনলৈ পঠালো শুনিলে আপোনালোকে আৰু এয়াই হৈছে আজিৰ কালিৰ পৰকীয়া প্ৰেম এজনী জনপ্ৰিয় ইউটিউবাৰ মোৰ নাম নলওঁ বাৰু এজনী জনপ্ৰিয় ইউটিউবাৰ তেখেতে বেলেগৰ স্বামীৰ লগত হোটেলত গৈ আছে কিবা তেনেকুৱা ধৰণৰ কিছুমান কথা কোৱা গৈছে আপোনালোকে শুনিলে অলৰেডি আৰু মই নেক্সট ভিডিঅ'ত ইয়াৰে এক্সপ্লেনেশ্যন কৰিম যে আচলতে সঁচাটো কি হয় আচলতে আৰু ইয়াৰ ওপৰত বহুতে কিবা কিবি মাত মাতিছে আৰু ময়ো কিছুমান মোৰ ফালৰ পৰা মই যিখিনি ভাবো মই সেইখিনি কম বুলি মই ভাবিছো আৰু এটা কথা মই কৈ দিওঁ এইটো ভিডিঅ'ৰ যোগেদি যে চাওক আচলতে এই বস্তুটো বন্ধ কৰিব পৰা মানুহ অসমত কেৱল এজনে আছে সেইজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰধানমন্ত্ৰী তেখেতে যদি কিবা নাকি লগাব বিচাৰে তেন্তেহে কিবা এটা কৰিব পাৰিব ধন্যবাদ